সাব ইন্সপেক্টৰৰ যি আমাৰ লিখিত পৰীক্ষা অনুষ্ঠিত আছিলে অৰ্থাৎ ৰিটেন এক্সাম দিয়াখিনিৰ কাৰণে এটা ভাল খবৰ আহিছে। অহা কাইলৈ অৰ্থাৎ 22 জানুৱাৰী তাৰিখে আপোনালোকৰ যিখন OMR চিট পৰীক্ষা এনচাৰ কেইখন চাব পাৰিব। গতিকেলৈ কেনেকৈ চাব পাৰিব সবিশেষ আপোনালোকক দেখাই দিম। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা বহুতে ভাল খবৰ ওলাইছোঁ আপোনালোকক, যিখিনি আছাম পুলিচৰ ৰিটেন এক্সাম দিছিলে তাৰ কাৰণে নটিচ আহিছে, নতুনকৈ এটা আপডেট আহিছে। এই আপডেটটোনো কি হয় সকলোকে মই দেখাব বিচাৰিছোঁ। এইটো হ'ল আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবছাইটটো দেখা আছে, আপোনালোকে চাওক। 21/1/2025 অৰ্থাৎ আজি কেই তাৰিখ আছে? 21 জানুৱাৰী। 21 জানুৱাৰী তাৰিখে এই নটিচটো আহিছে। নটিচটো স্পষ্টকৈ লিখা আছে যে যি আমাৰ চাব ইন্সপেক্টৰ পষ্ট আছিলে ইউ বি আছিলে 144টা পষ্ট আৰু 51টা আছিলে AB, আৰু আছাম কামাণ্ডো বেটেলিয়নো আছিলে 7টা পষ্ট। ইয়াৰে যি আমাৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিলে তাৰে আপোনালোকে যিখন আমাৰ OMR চিটখন এনচাৰ কিসমূহ কেতিয়াৰ পৰা চাব পাৰিব তাৰ ওপৰত নটিচটো আহিছে। গতিকেলৈ চাওঁ আহকচোন কি হয়। এইটো নটিচটো ক্লিক কৰি দিছে। নটিচটো ক্লিক কৰাৰ পাছত চাওক ধুনীয়াকৈ আমাৰ এইটো PDF টো খোল খাই গৈছে আৰু ইয়াত স্পষ্টকৈ লিখা আছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী, আৰু এইটো মেমো নাম্বাৰ দিয়া আছে, ধুনীয়াকৈ ডেট লিখা আছে 21/1/2025। ইয়াত লিখা আছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেটছ। আপোনালোকে যিখিনি ইয়াত এক্সাম দিছিলে, এছআৰ পৰীক্ষা দিছিলে, সেই পৰীক্ষা দিয়া কেণ্ডিডেটসকলক জনাব বিচাৰিছে যে যিখিনি আমাৰ 144টা পষ্ট আছিলে বা কিবা কয় UB আৰু AB কাৰণে আছিলে 51টা। এইখিনি সময় পৰীক্ষা অনুষ্ঠিত আছিলে কেতিয়া? যোৱা জানুৱাৰী 5 তাৰিখে অনুষ্ঠিত হৈ গৈছিলে। ইয়াৰ আমাৰ এনচাৰ কিসমূহ আহিছে আৰু সেই এনচাৰ কিসমূহ আমি 22 জানুৱাৰী 2025ৰ পৰা 11:30 বজাৰ পৰা পাছৰ পৰা 31 জানুৱাৰীলৈকে আমি চাব পাৰিম। আৰু এইখিনি উপলব্ধ হ'ব যিখিনি আমাৰ অফিচিয়েলি ৱেবছাইট আছে www.slprbassam.in। এইটো ৱেবছাইটত আপোনালোকে পৰ্টেলত চাব পাৰিব। আৰু ইয়াৰ কাৰণে ইয়াত লিখা আছে যে এনচাৰ কি অফ এনি কুৱেশ্যন অন পে'মেণ্ট, গম পালানে? অবজেকশ্যন এগেইনষ্ট 100 টকা এটা আপোনালোকে ইয়াতে পে' কৰিব লাগিব। আৰু এইখিনি আপোনালোকে চাব পাৰিব ইউজাৰ নেম দি পিনি বা এপ্লিকেশ্যন ID দি, আৰু নহ'লে কেণ্ডিডেটৰ নেম দিব লাগিব। তাৰপাছত পাছপৰ্ট নহ'লে আপোনালোকৰ ডেট অফ বাৰ্থ দি পিনি আপোনালোকে অহা কাইলৈ অৰ্থাৎ 22 জানুৱাৰীৰ পৰা আপোনালোকে অফিচিয়েল ৱেবছাইটত চাবলৈ পাৰিব। গতিকে এইটো আছিলে। ইয়াৰ পাছতে আপোনালোকৰ হয়তো আহিব পাৰে যে আমাৰ যিখিনি কেণ্ডিডেট বৰ্তমান মানে আছাম পুলিচৰ EAB UB কনষ্টেবলৰ কাৰণে ফিজিকেল ৰানিং পাছ কৰি থৈছে, তেখেতলোকৰ কেতিয়াকৈ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ ওপৰত ইয়াৰ পাছত নটিচ আহিব মানে তাৰ অহা খুবেই সম্ভাৱনা আছে। গতিকেলৈ সকলোৱে ভালকৈ পঢ়া শুনা কৰি থাকক। তো আজি এইটো আছিলে জনাবলগীয়া আপোনালোকক মোৰ ইনফৰমেশ্যনটো। গতিকেলৈ ভিডিঅ'টি প্ৰথমবাৰ সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাব।